এই মুহূৰ্তত মই অসম চৰকাৰৰ বিত্ত বিভাগৰ মন্ত্ৰী অজন্তা নেওগ বাইদেউক পাইছোঁ। পোনে পোনে মই এই গোটেই কাৰ্যসূচীসমূহৰ বিষয়ে জানিব বিচাৰিম, কাৰণ কিছু সময়ৰ পিছতে প্ৰধানমন্ত্ৰী আহি উপস্থিত হ'ব। হিচাপে কওঁ, কাৰণ মোৰ জন্মই জালুকবাৰীতে, গতিকে আজি সৰুৰ পৰা আমি জন্মৰ পৰাই এই এয়াৰপৰ্টটো দেখি আছোঁ। আজিৰ পৰা ৭৫ বছৰীয়া স্বাধীনতা সম্পূৰ্ণ কৰিলে, কিন্তু আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই স্বাধীনতাৰ ৭৫ বছৰ পিছত অমৃতকাল যাত্ৰা, যিটো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে যে যেতিয়া স্বাধীনতাই ১০০ বছৰ পূৰ্তি হ'ব, তেতিয়া ভাৰতবৰ্ষই স্বাধীনতাৰ অমৃতকাল পাব। সেই অমৃতকালৰ যাত্ৰাতে আজি অতি সুন্দৰভাৱে নিৰ্মিত এই যিটো এয়াৰপৰ্ট ইয়াত নিৰ্মাণ হ'ল। মই ইয়াৰে এগৰাকী জীয়ৰী হিচাপেও সঁচাকৈ এজন জনপ্ৰতিনিধি হিচাপে অতি আনন্দিত হৈছোঁ। ১১ বছৰত বাইদেউ এয়া ২৯ বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ আগমন, গতিকে অসমৰ ইতিহাসত এয়া এটা বিৰল ঘটনা যদি চোৱা যায়। আৰু ১৫,০০০তকৈ অধিক কোটি টকাৰ এটা বাজেট বা যিখিনি কোটি টকাৰে এইটো প্ৰথম পৰ্যায়ত তামিলটোতো ইয়াত নিৰ্মাণ কৰিছে, পিছৰ পৰ্যায়ত এৰ'চিটিকে আদি কৰি বিভিন্ন ধৰণে গোটেই এটা সম্পূৰ্ণ যেতিয়া পূৰ্ণাংগ প্ৰজেক্ট হ'ব, তেতিয়া মই ভাবোঁ যে উত্তৰ পূৰ্বাঞ্চলে যিটো আমি গোটেই আমাৰ এইখন দুৱাৰ চৰ বুলি কওঁ, মুখপত্তা বুলি কওঁ, গতিকে অসমে এটা পূৰ্ণতা পাব। আৰু পৰ্যটনৰ ক্ষেত্ৰতে নহওক, বিভিন্ন ধৰণে আজি উদ্যোগ বাণিজ্য যেতিয়া কৰিব লাগে, তেতিয়া যোগাযোগ ব্যৱস্থাটো বৰ ডাঙৰ কথা। গতিকে এই যিটো ইয়াৰ জৰিয়তে প্ৰায় বছৰি ১.৫ কোটি মানুহ ইয়ালৈ আহিব পাৰিব, আৰু সুবিধা কথা আছে, বহুখিনি ফ্লাইট ইয়াত চলিব। যিটো কানেক্টিভিটি, যোগাযোগ ব্যৱস্থাটো শক্তিশালী হ'লেহে ৰাজ্যখনৰ অৰ্থনৈতিক অৱস্থা বা পৰ্যটনৰ ক্ষেত্ৰত বা যুৱক যুৱতীসকলৰ সংস্থাপন গোটেইখিনি ইয়াত জড়িত হৈ থাকে। এপ্ৰ'চ সংখ্যা এটা জানিব বিচাৰিছোঁ বাইদেউ, কিমান আজি ৰাইজ ইয়াত সমাগম হ'ব? ৰাইজ আপোনালোকে দেখিছে, মানুহ আচলতে ৰাতিপুৱাৰ পৰা সকলো ঠাইৰ পৰা আজি এটা স্বইচ্ছাই তেওঁলোকে সভাখনলৈ আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আশীৰ্বাদ দিবৰ কাৰণে। আৰু মোদী ডাঙৰীয়া আচলতে যথেষ্টখিনিয়ে আমাৰ ৰাজ্যখনলৈ তেখেতৰ সদিচ্ছা প্ৰকাশ কৰিছে। মই আচলতে আৰ্থিকভাৱে কি দিছে সেইটোতকৈ ডাঙৰ কথা যে এজন প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ৪টা বছৰত অভিলেখ সংখ্যক তেওঁ যে যাত্ৰা ইয়ালৈ কৰিছে, সিয়ে বুজাইছে তেওঁৰ ৰাজ্যখনলৈ কিমান সন্মান আছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।